নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। সিটেট 2026 8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব, গতিকে প্ৰিপাৰেশ্যন সকলোৱে চলাই যাব লাগে। আজি কিছু এমচিকিউ প্ৰেক্টিছ কুৱেশ্যন লৈ আহিছো। এই কুৱেশ্যনসমূহৰ জৰিয়তে আমি জানিম যে সিটেটত একচুৱেলি কেনেধৰণৰ প্ৰশ্ন আহে। ধুনীয়াকৈ বেছি টেনশ্যন ল'ব নালাগে, ইমান নোট চোট বনাব লগা একো নাই। প্ৰশ্নকেইটা চাওক, এটা আইডিয়া আহিব সিটেটত কি ধৰণৰ প্ৰশ্ন আহে আৰু কি ধৰণে প্ৰিপাৰেশ্যন চলাব লাগে। ঠিক আছে, গতিকে আহক আমি আৰম্ভ কৰোঁ। এটা চিষ্টেমেটিক ৱেত যদি আপোনালোকে সিটেটৰ প্ৰস্তুতি চলায়, আচলতে পৰীক্ষাটো ক্ৰেক কৰিবলৈ খুবেই সহজ হয়। কাৰণ ইয়াৰ এটা ডিফাইন চিলেবাছ আছে, এটা ডেফিনিট চিলেবাছ আছে। ধৰি দিছে আমাক চিলেবাছত কি কি টপিক আমি পঢ়িব লাগিব। ঠিক আছে, সেইধৰণে পঢ়িলে পৰীক্ষা খুব সহজে ওলায়। লাৰ্ণিং কিউবৰ যদি এপ ডাউনলোড কৰে, দুটা বেটছ আপোনালোকে দেখিবলৈ পাব, ইচ্ছা কৰিলে এনৰোল হ'ব পাৰে। এটা হৈছে কমপ্লিট চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি বেটছ, ডেট ইজ প্ৰতিষ্ঠা বেটছ, আন এটা এলপিৰ সম্পূৰ্ণ চিলেবাছটো কভাৰ কৰি পেলাই গোটেইকেইটা ছাবজেক্ট কভাৰ কৰি অসমীয়া আৰু ইংৰাজী থাকিব লেংগুৱেজ পেপাৰ হিচাপে সম্পূৰ্ণ এলপিৰ বেটছ। ঠিক আছে, লাৰ্ণিং কিউব এপ ডাউনলোড কৰিব। খুব কম দিনৰ কাৰণে এটা কুপন কোড আছে লাৰ্ণিং কিউব, এইটো ইউজ কৰি আপোনালোকে অকণমান ডিছকাউণ্ট পাই যাব। কিবা ডাউট থাকিলে হোৱাটছএপত সুধিব পাৰিব। ঠিক আছে, আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বঢ়িয়াকৈ চাই গ'লে হ'ল প্ৰশ্নসমূহ। কি কৈছে প্ৰথম প্ৰশ্নত আহিছোঁ আমি। একৰ্ডিং টু লেভ ভাইগটস্কিজ থিয়ৰী, which of the following is a recommended approach in order to optimize students learning experience? So ভাইগটস্কিৰ থিয়ৰীৰ পৰা প্ৰশ্ন আহিছে। ভাইগটস্কিৰ থিয়ৰী মতে যে ষ্টুডেণ্টৰ শিক্ষাৰ্থীসকলৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ যি অভিজ্ঞতা আছে, শিকন অভিজ্ঞতা আমি আৰু এনহেন্স কৰিবলৈ আৰু ভাল কৰিবলৈ কি কৰা উচিত। ঠিক আছে, চ' ভাইগটস্কিৰ থিয়ৰীটো অলপমান যদি মনত পেলাওঁ, ভাইগটস্কিৰ থিয়ৰীটোত এটা কনচেপ্ট আমাক দিছে ZPD, জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, টাৰ্মবোৰ ইম্পৰ্টেণ্ট, বস্তুবোৰ আচলতে বুজি গ'লে ইমান সহজ নহয়, টাৰ্মবোৰ অলপ বেলেগ ধৰণৰ হয়। চ' ভাইগটস্কিয়ে কৈছে যে ষ্টুডেণ্টে এটা এৰিয়ালৈকে সি নিজেই কাৰো সহায় নোলোৱাকৈ ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব পাৰে। জাষ্ট বিয়ণ্ড দেট এৰিয়া, এই এৰিয়াখিনিক আমি ZPD বুলি কওঁ। এই এৰিয়াটোত কাম কৰাৰ ষ্টুডেণ্টৰ পটেঞ্চিয়েল আছে, কিন্তু এই এৰিয়াটোত কাম কৰিবলৈ বা এই এৰিয়াটো এচিভ কৰিবলৈ ষ্টুডেণ্টক অলপমান হেল্পৰ প্ৰয়োজন, ছাপৰ্টৰ প্ৰয়োজন। কোনোবাই যদি ছাপৰ্ট দিয়ে, কোনে দিব ছাপৰ্ট? MKO ছাপৰ্ট দিব। MKO মানে হৈছে মোৰ নলেজেবল আদাৰ। মোৰ নলেজেবল আদাৰ কোন হ'ব পাৰে? টিচাৰ হ'ব পাৰে, কোচ, মেণ্টৰ। তাক যদি সমনীয়া বা পিয়াৰে শিকাই আছে, বন্ধু এজনে শিকাই আছে কিবা এটা বস্তু, তেওঁ হ'ব পাৰে মোৰ নলেজেবল আদাৰ। ঠিক আছে, চ' এইখিনি পটেঞ্চিয়েল আছে, ষ্টুডেণ্টেতো এইখিনিলৈকে নিজে কৰিবই পাৰে। এইখিনি পটেঞ্চিয়েল আছে, যাক কোৱা হৈছে ZPD পটেঞ্চিয়েল। এই ZPD এৰিয়াটো জাষ্ট বিয়ণ্ড দেট এৰিয়া ৱেৰ ষ্টুডেণ্ট কেন ডু দেয়াৰ ৱৰ্ক বাই দেয়াৰ অ'ন, য'লৈকে নিজে কৰিব পাৰে, তাতকে জাষ্ট বিয়ণ্ড। এইখিনিৰো বাহিৰত এটা এৰিয়া আছে, সেইখিনি কিন্তু অলপ দূৰত হৈ যাব, বেছি ডিফিকাল্ট হৈ যাব, বেছি লাগাতকে বেছি চেলেঞ্জিং হৈ যাব। সেইখিনি এৰিয়াত যদি কাম কৰিবলৈ দিওঁ, হয়তো মটিভেশ্যন হেৰাই পেলাব। চ' সেইকাৰণে আমি ষ্টুডেণ্টক সদায় কোনখিনি এৰিয়াত লাৰ্ণিং দিব লাগে? জাষ্ট বিয়ণ্ড দ্য এৰিয়া ৱেৰ দে কেন ডু দেয়াৰ ৱৰ্ক বাই দেয়াৰ অ'ন, নিজে য'লৈকে কৰিব পাৰে তাৰ ঠিক বাহিৰত, সেইখিনিত অলপ অলপ চেলেঞ্জ এটা ফিল কৰিব, বাট পটেঞ্চিয়েল যিহেতু থাকিব, হৈ যাব। সেই এৰিয়াটোক আমি ZPD বুলি কওঁ। ছাপৰ্ট লাগিব MKO বা মোৰ নলেজেবল আদাৰ্ছৰ। লগত এটা টাৰ্ম দি গৈছে স্কাফ ফল্ডিং। স্কাফ ফল্ডিং মানে এই যে আমি ক'লো ছাপৰ্ট দিব লাগিব, কোনোবাই সহায় কৰিব লাগিব সেই এৰিয়াটো পাবলৈ, ডেট ছাপৰ্ট ইজ কল্ড স্কাফ ফল্ডিং। ঠিক আছে, এই ছাপৰ্টটো কেনেধৰণৰ ছাপৰ্ট হ'ব? টেম্পৰাৰী ছাপৰ্ট হ'ব। টেম্পৰাৰী, ধৰি ল'লো যে মই বাইকখন চলাব নাজানো, কিন্তু মোৰ পটেঞ্চিয়েল আছে, মই চাইকেল চলাব জানো, অলপ শিকাই দিলে মই বাইকো জানিম। তো মোক কোনোবাই বাইকখন চলোৱা শিকালে, ছাপৰ্ট দিলে। কেনেকুৱা ছাপৰ্ট? সেইটো টেম্পৰাৰী ছাপৰ্ট। মই যেতিয়া চলাব পৰা হৈ যাম, তাৰপিছত আৰু সি নাহে মোক চলাবলৈ শিকাই দিবলৈ। চ' দিছ ইজ স্কাফ ফল্ডিং। অ'কে, চ' অপশ্যনকেইটা যদি আমি চাওঁ, কোনটো মোৰ এপ্ৰপ্ৰিয়েট হ'ব? প্ৰথম অপশ্যনত কৈছে যে providing students with work that is completely unrelated to their current level of understanding. বৰ্তমান যি জানে তাৰ লগত কোনো ৰিলেশ্যনে নাই বুলি কৈছে। বৰ্তমান মই চাইকেল চলাব জানো, নেক্সট মোৰ পটেঞ্চিয়েল আছে, মই বাইক চলাব জানিম, কিন্তু মোক যদি জাহাজ এখন চলাব দিয়ে, কিবা ৰিলেশ্যন আছে জানো? একো ৰিলেশ্যনে নাই। তো এইটো হ'ব জানো ভাইগটস্কিৰ মতে? এইটো নহয়। providing students with work that is just beyond their current level of understanding. কাৰেণ্ট লেভেল অফ আণ্ডাৰষ্টেণ্ডিং এইখিনি মাজৰখিনি, জাষ্ট বিয়ণ্ড দেট ZPDৰ কথা কৈছে। চ' এইখিনিত আমি লাৰ্ণিংটো দিব লাগিব উইথ এপ্ৰপ্ৰিয়েট ছাপৰ্ট এণ্ড গাইডেন্স। চ' মষ্ট এপ্ৰপ্ৰিয়েট আনচাৰ হৈ যাব ইয়াত অপশ্যন নম্বৰ বি। অপশ্যন চিত কৈছে প্ৰভাইডিং ন' ছাপৰ্ট টু ষ্টুডেণ্টছ এণ্ড লিভিং দেম টু ষ্ট্ৰাগল অন দেয়াৰ অ'ন। কোনো ছাপৰ্ট দিব নালাগে, বাইক চলোৱা কোনেও শিকাই দিব নালাগে, নিজে শিকিবহি। সেইটোও নহ'ব, ক'ৰবাত পৰি মৰিব। প্ৰভাইডিং ষ্টুডেণ্টছ উইথ ৱৰ্ক দেট কেন মেনেজ এণ্ড কমপ্লিট
ইণ্ডিভিজুৱেলি অৰ ইণ্ডিপেণ্ডেণ্টলি নিজেই মেনেজ কৰিব পৰা কাম অকল মই চাইকেল চলাব জানো মোক অকল চাইকেল চলাবই দি আছে সেইটো হলে হ'ব নেকি সেইটো হলেও মোৰ ডেভেলপমেণ্ট নহ'ব মই যলৈকে জানো বিয়ণ্ড ডেট জাষ্ট বিয়ণ্ড ডেট কিবা এটা কাম মোক দিব লাগিব ঠিক আছে so option D is also not correct option B is the most appropriate answer as per Vygotsky Lev Vygotsky next প্ৰশ্ন ফালে আগবাঢ়িছো which of the following statement is best describe the role of teacher in progressive education so progressive education বা child centric education ৰ features সমূহ কি আছিল প্ৰথম features আছিল যে learning by doing হ'ব লাগে ঠিক আছে learning by doing কিয় হ'ব লাগে কাৰণ progressive educationত students active participation থাকিব লাগিব traditional classroomত কি হয় টিচাৰ আহে টিচাৰে লেকচাৰ দিয়ে ষ্টুডেণ্টে শুনে ষ্টুডেণ্টৰ ৰোল বিলাক কেনেকুৱা হয় পেছিভ ষ্টুডেণ্টে টিচাৰক সুপ্ৰিম সোৰ্স অফ নলেজ বুলি ভাবি লোৱা হয় যে সব তাহাঁতে জানে ষ্টুডেণ্টে মাথা মুণ্ড গাধা একো নাজানে টিচাৰ আহে লেকচাৰ দিয়ে ষ্টুডেণ্টক গালি দিয়ে গুচি যায় সো দিস ইজ ট্ৰেডিশনেল ক্লাছৰুম বাট প্ৰগ্ৰেছিভ ক্লাছৰুমত এনেকুৱা হলে নহব ষ্টুডেণ্টক এক্টিভ পাৰ্টিচিপেশ্যন প্ৰয়োজন হ'ব সো এক্টিভ পাৰ্টিচিপেশ্যনৰ কাৰণে কেনেকৈ আমি ব্যৱস্থা ল'ব পাৰোঁ লাৰ্নিং বাই ডুইং ষ্টুডেণ্টকো আমি কাম কৰিব দিব লাগিব এক্সপেৰিয়েঞ্চিয়েল লাৰ্নিং হ'ব লাগিব লাৰ্নিং এনভাইৰনমেণ্ট এনেকুৱা যাতে ষ্টুডেণ্টে এটা এক্সপেৰিয়েঞ্চ অভিজ্ঞতা লাভ কৰি ৰিয়েল লাইফ চিটুৱেশ্যনৰ লগত লিংক কৰি বস্তুবোৰ শিকিব পাৰে আৰু লগতে ক্লাছৰুমৰ এনভাইৰনমেণ্ট ডেমক্ৰেটিক হ'ব লাগিব ডেমক্ৰেটিক বুলি কওঁতে ষ্টুডেণ্টৰ যি নিড ইণ্টাৰেষ্ট ভইচ এইবিলাক আছে এইবোৰৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব ষ্টুডেণ্টজনৰ প্ৰয়োজন কি তাক লাগে কি তাৰ ইণ্টাৰেষ্ট কি কোনটো ছাবজেক্ট শিকাৰ তাৰ ইণ্টাৰেষ্ট আছে সেইবোৰৰ আমি গুৰুত্ব আৰোপ কৰিব লাগিব লগতে ইকুৱেলিটি ৰেছপেক্ট এই ভাৱধাৰাবোৰ ক্লাছৰুমত থাকিব লাগিব ঠিক আছে সো অপশন কেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব প্ৰথমতে কৈছে দ্য টিচাৰ ইজ দ্য প্ৰাইমেৰী সোৰ্স অফ নলেজ প্ৰগ্ৰেছিভ এডুকেশ্যন মতে এইটো হ'ব নোৱাৰে প্ৰগ্ৰেছিভ এডুকেশ্যনত টিচাৰে ষ্টুডেণ্টৰ পৰাও শিকিব ডিছকাশ্যন হ'ব কাৰণ কনষ্ট্ৰাকটিভিজম ছাপোৰ্ট কৰি আছো ষ্টুডেণ্টেও নিজে নিজৰ নলেজ নিৰ্মাণ কৰিব পাৰে কিবা কিবি কথা জানে তাৰ ওপৰত বেছ কৰি অবজাৰ্ভ কৰি ফেলে থিয়ৰি দিব পাৰে ষ্টুডেণ্টেও আউটপুট দিব পাৰে সেইবিলাক টিচাৰে ল'ব লাগিব সো আমি কওঁ যে টিচাৰ এজন কেনেকুৱা হোৱা উচিত ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড টিচাৰ এজন এনেকুৱা হ'ব লাগে বুলি আমিতো কৈয়ে থাকো ঠিক আছে সো প্ৰথম অপশনটো শুদ্ধ নহয় সেকেন্ড অপশনত কৈছে দ্য টিচাৰ চাৰ্ভ এজ এ ফেচিলিটেটৰ সো প্ৰগ্ৰেছিভ এডুকেশ্যনত এইটো শুদ্ধ হ'ব টিচাৰজন ফেচিলিটেটৰ হ'ব এই যে এক্সপেৰিয়েঞ্চিয়েল লাৰ্নিং হ'ব লাৰ্নিং বাই ডুইং হ'ব এক্সপেৰিমেণ্টেল লাৰ্নিং হ'ব এইবিলাকৰ কাৰণে টিচাৰে সুবিধাখিনি প্ৰদান কৰি দিব টিচাৰে মেণ্টৰশ্বিপ দিব টিচাৰে গাইডেন্স দিব ছাপোৰ্ট দিব কিন্তু ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিচিপেশ্যন তাত থাকিব লাগিব সুবিধাখিনিহে প্ৰদান কৰি দিব দেট ইজ ৱাই টিচাৰ ইজ এ ফেচিলিটেটৰ নেক্সট অপশনত কৈছে দ্য টিচাৰ ইমপ্লিমেণ্টছ দ্য প্ৰেছক্ৰাইব কাৰিকুলাম এজ ইট ইজ কাৰিকুলাম যেনেকৈ আছে টিচাৰে তেনেকেই পঢ়ায় বুলি কৈছে এজ ইট ইজ দিছ ইজ নট কাৰেক্ট কাৰণ প্ৰগ্ৰেছিভ এডুকেশ্যনৰ মতে কাৰিকুলাম কেনেকুৱা হ'ব লাগে কাৰিকুলাম হ'ব লাগে ফ্লেক্সিবল কাৰিকুলাম হ'ব লাগে চ' ফ্লেক্সিবল কাৰিকুলামৰ ক্ষেত্ৰত কাৰিকুলাম এজ ইট ইজ পঢ়োৱা কথাটো আহিয়ে নপৰে কাৰণ কাৰিকুলামটোৱে ফ্লেক্সিবল আৰু নেক্সট কৈছে যে টিচাৰ লিভ দ্য ষ্টুডেণ্ট অন দেয়াৰ অ'ন টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি নিজে নিজে কাম কৰিবলৈ আমি এৰি দিব লাগে বুলি কৈছে এইটোও শুদ্ধ উত্তৰ নহ'ব চ' বেষ্ট অপশ্যন ইজ দ্য অপশ্যন নাম্বাৰ বি ঠিক আছে নেক্সট আমি আগবাঢ়ো কৈছে জাগৃতি হেজ লাৰ্ণ that her dog Rusty is a golden retriever. So জাগৃতি এটা কুকুৰ এটা দেখিলে হ'ব কুকুৰ এটা দেখিলে আৰু গোল্ডেন ৰিট্ৰিভাৰ কুকুৰটোৰ নাম ৰাষ্টি আছিল তাইক ডগ কুকুৰটো যে এটা ডগ হয় সেইটো জাগৃতিয়ে গম পালে when she sees another dog that looks similar to Rusty but is a different breed তো জাগৃতিয়ে বেলেগ এঠাইত গ'ল বেলেগ এঠাইত গৈ ফেলে বেলেগ এটা কুকুৰ দেখিলে ঠিক আছে অলপ একেই হয় বাট ডিফাৰেণ্ট চাৰিটা ঠেং আছে মুখখন এনেকুৱা আছে কিছু সিমিলাৰিটি আছে নেজ এডাল আছে কিন্তু ব্ৰিডটো বেলেগ হয় she calls it a dog too এইটোকো জাগৃতিয়ে ডগ বুলিয়ে ক'লে according to Jean Piaget's theory of cognitive development which concept does this demonstrate so Jean Piaget cognitive development মতে ইয়াৰ কোনটো কনসেপ্ট এপ্লাই হৈছে অপশন কিটা যদি আমি চাও অপশন কিটা আমি চাম কিন্তু পিয়াজেৰ যে থিওৰি আছিল পিয়াজেৰ থিওৰি মতে চাৰিটা আমাক কি টার্ম দিছিল সেই টার্ম কিটাৰ বিষয়ে আমি অকনমান পঢ়ি লবলৈ চেষ্টা কৰো পিয়াজেৰ থিওৰিত চাৰিটা কি টার্ম আছিল কি আছিল টার্ম কিটা যদি আমি অকনমান চাও পিয়াজে কৈছিল এটা টার্ম আছিল স্কিমা বুলি নেক্সট পিয়াজে আন এটা টার্মৰ কথা কৈছিল এছিমিলেশন বুলি ঠিক আছে
তাৰপিছত পিয়াজে আৰু এটা টাৰ্ম আমাক দিছিল, that was accommodation. আৰু ফাইনেলি পিয়াজে আমাক লাষ্ট এটা টাৰ্ম দিছিল, that is equilibrium. এই চাৰিটা টাৰ্ম আমাক পিয়াজে দি গৈছে তাৰ থিয়ৰিৰ জৰিয়তে। স্কিমা মানে স্কিমা ইজ দ্য মেণ্টেল মডেল অৰ থট প্ৰচেছ। স্কিমা মানে কি? মেণ্টেল মডেল বা থট প্ৰচেছ। তাৰ মানে কি আমি অলৰেডি কি জানো, আমাৰ ব্ৰেইনত অলৰেডি কি আছে। এই যে জাগৃতিয়ে নিজৰ গোল্ডেন ৰিট্ৰিভাৰটোৰ নাম যে কুকুৰ, সেইটো যে এটা কুকুৰ বুলি জানে, সেইটো যে এটা ডগ বুলি জানে, that is his already existing thought process বা মেণ্টেল মডেল, যে এনেকুৱা এনেকুৱা জন্তুবোৰ থাকে, এনেকুৱা এটা নেজ থাকে, এনেকুৱা এটা চাৰিখন ঠেং থাকে, এনেকুৱা ধৰণৰ মুখ এটা থাকে, these are এই কেৰেক্টাৰিষ্টিক থকা জন্তুবোৰ এটা কুকুৰ, এটা ডগ। ক্লিয়াৰ? দিছ ইজ স্কিমা। এছিমিলেশ্যন কি? এই ঘটনাটো জানে যেতিয়া বাহিৰত গ'ল এনভাইৰনমেণ্টত, বেলেগ এটা চিমিলাৰ জন্তু এটা দেখা পালে, তাকো ডগ বুলি ক'ল, দিছ ইজ এছিমিলেশ্যন। এছিমিলেশ্যনত আমি কি কৰিছো? আমি ৰিলেট কৰিছো। ৰিলেট, এই ৰিলেট কৰিব যাওঁতে কিন্তু কেতিয়াবা আমাৰ ভুলো হয়। আমি যদি এতিয়া বাহিৰত গৈ কিন্তু গৰু এটা দেখিলো হয়, গৰুটোৰোতো এটা নেজ আছে, চাৰিখন ঠেং আছে, সেই গৰুটোকো আমি কি বুলি ক'ম? প্ৰথম অৱস্থাত কুকুৰ বুলিয়ে ক'ম, কাৰণ আমি শিকি আহিছো ন, চাৰিখন ঠেং এনেকুৱা নেজ থাকিলে তাক কুকুৰ বুলি কয়। চ' ভুলো হ'ব। ভুল যেতিয়া হ'ব আমি কি কৰিম? আমাক কোনোবাই শুধৰাই দিব, নহয় নহয় এইটো দেখিছেনে, অলপ অলপ ইয়াৰ এইখিনি ডিফাৰেঞ্চ আছে, তো ইয়াক আমি কুকুৰ নকওঁ, ইয়াক আমি গৰু বুলি ক'ম। তো আমাৰ যিটো মেণ্টেল মডেল থিংকিং প্ৰচেছ আছিল, তাক আমি অলপ ব্ৰড কৰিম, আমি তাক আৰু অলপ মডিফাই কৰিম। চ' ব্ৰডেনিং, ঠিক আছে, আৰু অলপ আপডেট কৰি ল'ম। ব্ৰডেনিং অফ এক্সিষ্টিং স্কিমা, ইয়াকো কি বুলি ক'ব? এছিমিলেশ্যন বুলিয়ে ক'ব। ৰিলেট কৰিম, আৰু যদি ভুল হয়, কোনোবাই শুধৰাই দিয়ে, তেতিয়াহ'লে এক্সিষ্টিং স্কিমাটো ব্ৰডেনিং কৰিম। দিছ ইজ অলছ' এছিমিলেশ্যন। ক্লিয়াৰ? এই চিটুৱেশ্যনটোত কি হৈছে? এটা কুকুৰৰ বিষয়ে সি জানে, আন এটা কুকুৰ সি দেখিছে, চ' সি ৰিলেট কৰাইছে, চ' দিছ ইজ এছিমিলেশ্যন। ক্লিয়াৰ? যদি আমি বাকী কেইটা অপশ্যন চাওঁ, হোৱাট ইজ ইগ'চেন্ট্ৰিজম? ইগ'চেন্ট্ৰিজম হৈছে অকল নিজৰ পাৰ্চপেক্টিভটোৰ কথা চিন্তা কৰা। সৰু ল'ৰা বা ছোৱালী এজনীক যেতিয়া মই দোকানলৈ লৈ যাম, তাক পুতলা এটা বা গাড়ী এখন লাগে, মানে লাগে, সি জেদ ধৰিব, নিজৰ পাৰ্চপেক্টিভটোৱে ভাবিছে, বেলেগৰ পইচা পাতি আছে নাই, কি কথা, সেইবোৰ তাৰ মতলব নাই। দিছ ইজ ইগ'চেন্ট্ৰিজম। অবজেক্ট পাৰ্মানেন্স একদম আৰম্ভণি অৱস্থাত নাথাকে, 18 মাহৰ পৰা 2 বছৰৰ ভিতৰত অবজেক্ট পাৰ্মানেন্স ডেভেলপ হয়। হোৱাট ইজ অবজেক্ট পাৰ্মানেন্স? একদম চমুকৈ, যে সৰু ল'ৰা বা ছোৱালী এজনীৰ তাৰ আগত যদি আমি বস্তু এটা দেখুৱাওঁ একদম আৰম্ভণি অৱস্থাত, 1 বছৰতকেও সৰু বাচ্ছা এটাক, আৰু বস্তুটো যদি পুতলাটো দেখুৱালো, পুতলাটো আঁতৰাই দিলো, চ' আঁতৰাই দিয়াৰ লগে লগে সি পাহৰি যাব যে তাৰ এক্সিষ্টেঞ্চ আছিল। কিন্তু পিছৰ পৰ্যায়ত কি হ'ব? পুতলাটো দেখুৱালো, আঁতৰাই দিলো, আঁতৰাই দিলেও তাৰ মনত থাকিব যে এটা এনেকুৱা পুতলা আছিল মোৰ, সেইটো মোক আকৌ লাগে। দিছ ইজ অবজেক্ট পাৰ্মানেন্স। আৰম্ভণিতে তাৰ এইটো নাথাকে, পিছৰ পৰ্যায়ত ডেভেলপ হয়। হ'ব? ঠিক তেনেকৈ কনজাৰ্ভেশ্যন কি হয় আমি লাহে লাহে পঢ়িম। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো। When presented with Hin's dilemma, Arunima reasons the law was not set up for circumstances. Taking the drug in this situation is not really right, but it's justified. বুঝাই আছো কি হয়? Which stage of moral development is Arunima according to the theory of Lawrence Kohlberg? ঠিক আছে, প্ৰশ্ন দেখাত যেনেকুৱাই নালাগক কিয়, যদি কোলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট থিয়ৰিটো পঢ়ি আহিছে, ভেৰি ইজি কুৱেশ্যনছ দিজ আৰ। প্ৰত্যেকটো প্ৰশ্নই এনেকুৱা, আচলতে দেখাত ডিফিকাল্ট যেন, তাৰ বেকগ্ৰাউণ্ড থিয়ৰিটো পঢ়ি থৈ দিলে ইজি হৈ যায় বস্তুবোৰ। হ'ব? অ'কে, এতিয়া কোলবাৰ্গৰ অকণমান আমি থিয়ৰি পঢ়ো। কোলবাৰ্গে দিছিল মৰেল ডেভেলপমেণ্ট থিয়ৰি, মৰেল ৰিজনিঙৰ ওপৰত। কেইটামান ষ্টেজ দিছিল। আৰম্ভণিতে অবেডিয়েন্স এণ্ড পানিছমেণ্ট অৰিয়েণ্টেড, দেন ইণ্ডিভিজুৱেলিজম এণ্ড এক্সচেঞ্জ। কি হয় ডিটেইলছত আমি যাম, পিন পইণ্টত আমি আহি আছো। গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন, ল এণ্ড অৰ্ডাৰ, দেন ছ'চিয়েল কণ্ট্ৰেক্ট এটা আছিল, ছ'চিয়েল কণ্ট্ৰেক্ট। ঠিক আছে, আমি ডাইৰেক্ট ছ'চিয়েল কণ্ট্ৰেক্টটো পঢ়িবলৈ আৰম্ভ কৰোঁ। মৰেল ডেভেলপমেণ্ট থিয়ৰি, যে আমাৰ মৰেলিটিবিলাক, ইয়াৰ আগত ল এণ্ড অৰ্ডাৰ আছে, ল এণ্ড অৰ্ডাৰ। মৰেলিটি কেনেকৈ ডেভেলপ হয়? মৰেলিটি কি? যে এটা চিটুৱেশ্যন কোনটো ৰাইট কোনটো ৰং আমি কিহৰ ওপৰত বেছ কৰি ডিচাইড কৰিম। যেতিয়া আমি ল এণ্ড অৰ্ডাৰ ষ্টেজ, এইটো ষ্টেজত যেতিয়া আমি থাকোঁ, কি হয় যে আমি বিলিভ কৰোঁ যে যোনবোৰ ল আছে,
সেই লবোৰ বা সোসাইটিৰ যোনবোৰ নৰ্মছ আছে সেইবোৰ সকলোৰে ভালৰ কাৰণে আৰু সেইবোৰ সকলোৱে পালন কৰা উচিত বুলি আমি মানি লওঁ লবোৰ ঠিক আছে আৰু আমি মৰেলিটি ডিসাইড কৰো বেসড অন দা ল এন্ড নৰ্মছ অফ দা সোসাইটি কোনবা এটা কাম যদি সোসাইটিয়ে ভাল বুলি কৈছে ভাল বেয়া বুলি কৈছে যদি বেয়া কিন্তু যেতিয়া আমাৰ আৰু অলপ বিকাশ হয় তেতিয়া আমি বিলিভ কৰো যে ল বিলাক সোশ্যাল কন্ট্ৰাক্ট হয় কন্ট্ৰাক্ট বুজি পানো কন্ট্ৰাক্ট এণ্ড এগ্ৰিমেন্ট যে সবে মিলি মানুহে মিলি কিনে এইটো বনাইছে প্ৰয়োজন সাপেক্ষে যদিহে সেই লটোৱে মানুহৰ ভাল কৰা নাই ওয়েলফেয়াৰ অফ সোসাইটি কৰা নাই তেতিয়াহলে আমি সেই লটো ব্ৰেক কৰিব পাৰিম কন্ট্ৰাক্টটো আমি কি কৰিব পাৰিম ব্ৰেক কৰিব পাৰিম সকলোৰে ভালৰ কাৰণে যদি কেতিয়াবা ল ব্ৰেক কৰিব লগা হয় ব্ৰেক কৰিব পাৰিম that stage is called social contract stage এই সিচুৱেশনটোত কি হৈছে হিঞ্জ ডাইলেমা কি হয় হিঞ্জ ডাইলেমাটো প্ৰথমতে বুজি লওঁ যে কোলবাৰ্গে মৰেল ডেভেলপমেন্ট থিওৰি দিয়াৰ আগত হিঞ্জ নামৰ মানুহজনৰ এটা কাহিনী আছিল সেই কাহিনীটোৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিল হিঞ্জৰ কাহিনীটো কি আছিল ইন্টাৰেষ্টিং কাহিনী যে হিঞ্জৰ ওয়াইফৰ বেমাৰ হৈছিল এটা বিৰাট ডাঙৰ বেমাৰ হৈছিল সো যিজন ডক্টৰে ট্ৰিটমেন্ট কৰি আছিল ডক্টৰজনে কৈছে যে দুনিয়াত ঔষধে নাই এই বেমাৰটো ঠিক কৰিবলৈ পিছত ডক্টৰজনে আকৌ কল যে বেলেগ এজন ডক্টৰে এই বেমাৰটোৰ এটা ঔষধ আৱিষ্কাৰ কৰিছে তুমি যদি সেই ঔষধটো আনি দিব পাৰা তোমাৰ ওয়াইফৰ বেমাৰ ভাল হৈ যাব হিঞ্জ গল নতুন ডক্টৰজনৰ ওচৰত যোনে ঔষধটো আৱিষ্কাৰ কৰিছিল হিঞ্জক নতুন ডক্টৰজনে কলে যে ঔষধটো মোৰ লগত আছে কিন্তু হিঞ্জে দেখিলে যে ঔষধটোৰ একচুৱেল যিটো প্ৰাইস সেই প্ৰাইসটোতকে সেই ডক্টৰজনে বহুত বেছি দামত বিক্ৰী কৰি আছে একচুৱেল প্ৰাইস যদি 200 টকা যিজন ডক্টৰে ঔষধটো আৱিষ্কাৰ কৰিছে সি 20,000 টকাত ঔষধটো বিক্ৰী কৰি আছে হিঞ্জৰ লগত ইমান পইচা নাই বাট হিঞ্জে এটা ডাইলেমাত হিঞ্জে এইটো দেখিছে যে ডক্টৰজনে যিটো কৰি আছে ভুল ইমান দামত কিয় বিক্ৰী কৰি আছে ঠিক আছে তো হিঞ্জে এতিয়া কি কৰিব যে ঔষধটো চুৰ কৰি আনি কেনে তাৰ ওয়াইফক বচাব নেকি নে মৰেলিটিৰ কাৰণে চুৰ কৰাটো বেয়া কাম বুলি নবচাই বুজি পাইছো আমি সো এই সিচুৱেশনটোত কি হৈছে যে টেকিং দ্য ড্ৰাগ ইন দিস সিচুৱেশন ইজ নট ৰিয়েলি ৰাইট এই যে ঔষধটো চুৰ কৰি আনাৰ কথা কলো দ্যাট ইজ নট ৰিয়েলি ৰাইট বাট যেহেতু এইটো বেলেগৰ ভালৰ কাৰণে হ'ব ইট ইজ জাস্টিফাইড বুলি কৈছে তাৰমানে কি যিটো এক্সিস্টিং ল আছিল যে চুৰ কৰিব নালাগে তাৰ ওপৰৰ ষ্টেজটোলৈকে মৰেল ডেভেলপমেন্ট হৈছে তো কোনটো ষ্টেজত পৰিব এইটো পৰিব সোশ্যাল কন্ট্ৰাক্ট ষ্টেজত অপচন কিটা যদি আমি চাও সোশ্যাল কন্ট্ৰাক্ট আহি যাব এইটো মৰেলিটি অফ কন্ট্ৰাক্ট অফ ইন্ডিভিজুৱেল ৰাইটস এণ্ড অফ ডেমক্ৰেটিকেলি একচেপ্টেড ল বিলাকে ইন্ডিভিজুৱেল ৰাইট সাৰ্ভ কৰিব লাগিব যদি সাৰ্ভ কৰা নাই সেই লটো ব্ৰেক কৰি ফেলে সেই কন্ট্ৰাক্টটো আমি কি কৰিম আমি ব্ৰেক কৰিম ল বিলাক যে এটা সোশ্যাল কন্ট্ৰাক্ট সেইটো হি বিলিভ কৰিবলৈ লয় সো ইয়াত এপ্ৰোপ্ৰিয়েট অপচন বি হৈ যাব হ'ব পানিশমেন্ট এণ্ড অবিডিয়েন্স একেবাৰে যেতিয়া আমি সৰু অৱস্থাত থাকো তেতিয়াহে মৰেলিটি পানিশমেন্ট এণ্ড অবিডিয়েন্সৰ ওপৰত যে মই এইটো কাম নকৰিলে মই পিটন খাম তো মই ভাল কামটো কৰিছো কিহৰ ভয়ত পানিশমেন্টৰ ভয়ত ইনস্ট্ৰুমেন্টেশন অফ পাৰপাজ এণ্ড এক্সচেঞ্জ ইজ লাইক টিট ফৰ টেট যে তোৰ এই ভাল কামটো যদি মই কৰো মই কি পাম সৰু ল'ৰা ছোৱালীবিলাক যে এইটো ভালকে থাক চকলেট এটা দিম মই কি পাম ঠিক আছে সো এইবিলাক সৰু ষ্টেজত হয় বাট এইটো কোৱেশ্চনত অপচন বি ইজ দা এপ্ৰোপ্ৰিয়েট আনসাৰ কোলবাৰ্গৰ মৰেল ডেভেলপমেন্ট থিওৰিটো পঢ়িলে আৰু বেছি যদি পঢ়া নাই আৰু পঢ়িলে ভালকে ক্লিয়াৰ হ'ব যি নহওক which of the following is a correctly matched pair criterion reference assessment and evaluation পৰা আহিছে so criteria reference test CRT norm reference test NRT কি হয় ডিফাৰেন্স সিটেট পৰীক্ষাটো যেনেকে সিটেট পৰীক্ষা কি বোলে 60% পাব লাগে সিটেট ক্লিয়াৰ কৰিব লাগিলে দিস ইজ ক্ৰাইটেৰিয়া ৰেফাৰেন্স টেষ্ট ইয়াত এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আমি হেতু ক্লিয়াৰ কৰিব লাগে নৰ্ম ৰেফাৰেন্স টেষ্ট হোৱাট ইজ নৰ্ম ৰেফাৰেন্স টেষ্ট নৰ্ম ৰেফাৰেন্স টেষ্টত কি হ'ব কম্পিটিশন হ'ব কম্পিটিশন এটা লিমিটেড সংখ্যক সিট থাকিব তাত কম্পিট কৰিব লাগিব এডিআৰই পৰীক্ষাটোৰ কথা যদি আমি কওঁ এডিআৰই তাত আগৰ পৰা প্ৰেডিক্টেড কোনো কাট অফ নাথাকে যে ইমানখিনি এলিজিবিলিটি কম্পিটিশন হ'ব পিয়াৰ গ্ৰুপৰ মাজত ন পিয়াৰ গ্ৰুপৰ মাজত সমনীয়া বিলাকৰ মাজত কম্পিটিশন হ'ব পাৰফৰমেন্স কম্পেয়াৰ হ'ব
তাৰ পৰা সিলেকশন হ'ব দিস ইজ নৰ্ম ৰেফাৰেন্স টেষ্ট ফৰ্মেটিভ এসেসমেন্ট কি হয় ফৰ্মেটিভ এসেসমেন্ট আমি কেতিয়া পাতো আমি যেতিয়া পঢ়াই যাওঁ বস্তুবিলাক এটা এটা চেপ্টাৰ পঢ়ালো নেক্সট পৰীক্ষা পাতিলো দিস ইজ ফৰ্মেটিভ এসেসমেন্ট ফৰ্মেটিভ এসেসমেন্ট নলেজ ফৰ্মেশনৰ কাৰণে লগে লগে হি ডায়াগনস্টিক ইন নেচাৰ হয় লগে লগে গম পাও কোড উইক পইণ্ট আছে কোড আৰু কাম কৰিব লাগে সামেটিভ এসেসমেন্ট কি হয় সামেটিভ এসেসমেন্ট একদম বছৰৰ এন্ডত গোটেই কোৰ্সটো শেষ হোৱাৰ পিছত যেটো পৰীক্ষা পাতো সেই পৰীক্ষাটোৱে জাজমেন্ট দিব পাৰে যে হি পাস কৰিল নে ফেল কৰিল কিন্তু হি শুধৰাব নোৱাৰে কিবা যদি ভুল হৈ গল বুজি পাইছো সো সুধিছে যে কোনটো কাৰেক্ট হয় বুলি কৈছে Criteria reference test includes mastery of specific topic কিছুমান mastery কৰিব লাগে বুলি কৈছে বাকি কিটা চাও আৰু বেছি relevant কোনটো লাগে norm reference compares performance to that of peers so এটো দেখিছো norm reference testত কি হয় competition হয় যেনেকে বিভিন্ন পৰীক্ষাসমূহ দেখা পাও entrance B.Ed DLEd ৰ entrance আমি দেখিলো limited seat থাকে so this is norm reference test হ'ব Students struggling with dyslexia can be taught to read What is dyslexia? Learning disabilities কেইটামান আছে আমি পঢ়িব লাগে learning disabilities কেইটা যে dyslexia তাৰ পিছত আহিব dysgraphia ঠিক তেনেকে আছে dyscalculia dyspraxia এনে ধৰণৰ কিছু learning disabilities আছে এতিয়া learning disabilities বিলাকে কোনটোই কি বুজাইছে dyslexia মানে হৈছে difficulty in reading পঢ়াত অসুবিধা পোৱা difficulty in reading হ'ব dysgraphia মানে হৈছে difficulty in writing লিখাত অসুবিধা পোৱা লিখাত হি উল্টা উল্টা লিখে dyscalculia মানে ঠিক তেনেকে mathsত প্ৰবলেম পায় dyspraxia মানে coordinationত প্ৰবলেম পায় coordination বুলি কলে এতিয়া সাইকেলখন চলাওতে মোৰ হ্যান্ড ভৰিখন মাইন্ড গুটেইখিনি এটা কোঅৰ্ডিনেশনত চলি থাকিব লাগিব dyspraxia কোঅৰ্ডিনেশনটো ঠিক কৰি ৰাখিব নোৱাৰে তো dyslexia আমি কেনেকে ঠিক কৰিম বুলি কৈছে আমাক সো প্ৰথমটো আমি জানিব লাগিব dyslexia প্ৰবলেমটো কি প্ৰবলেমটো হৈছে difficulty in reading হি ভালকে পঢ়িব নোৱাৰে মই যদি এটা ওয়াৰ্ড দি দিও বলে এই ওয়াৰ্ডটো ইকুইলিব্ৰিয়াম ঠিক আছে ইকুইলিব্ৰিয়াম হি মাতিব নোৱাৰিব হ'ব হি মাতিব নোৱাৰিব গুটেই ওয়াৰ্ডটো চাই কিনে হি পঢ়ি যাব নোৱাৰিব এটো আমি কেনেকে ঠিক কৰিম through systematic phonological training phonological মানে হৈছে sound ঠিক আছে by providing higher grade level reading text একদম হি যদি পঢ়িবই নোৱাৰে তাক একদম হাইফাই টেক্সট পঢ়িব দি দিম নেকি হায়াৰ ক্লাছৰ নিদিও এটো ৰিলেটিভ আৰু হৈ খাই যাব by giving long and complex passages একদম দীঘল complex passages পঢ়িব দিম নেকি আৰু পাগলা হৈ যাব হি by association method of conditioning কিন্তু ইয়াত appropriate answer will be sound training or phonological training কেনেকুৱা ধৰণৰ যে ইয়াক লাহে জুটাম যে ই আছে ন ইকুই বুলি ক ইকুই এটো লি এটো ব্ৰি এটো আম ইকুইলিব্ৰিয়াম সো প্ৰত্যেকটো সিলেবলৰ যেটো সাউন্ড সেই সাউন্ডটো আমি সেই তেনেকে জোৰ দিয়াম বস্তুবিলাক ফোনোলজিক্যাল টার্মটো কেনেকে পঢ়িব ফো নো ল এখিনি জি এখিনি কেল ফোনোলজিক্যাল তো এনেকুৱা টাইপৰ শিকাম সাউন্ড ওয়াইজ বস্তুবিলাক আমি তাক শিকাম সো ইয়াত ৰাইট আনসাৰটো হৈ যাব থ্ৰু ফোনোলজিক্যাল ট্ৰেইনিং ঠিক আছে নেক্সট প্ৰশ্ন ফালে আগবাঢ়ো জিন পিয়াজে's theory of cognitive development implicates that জিন পিয়াজেৰ থিওৰিটো কি কৈছে জিন পিয়াজেৰ থিওৰি একচুয়ালি বেসিক্যালি কি আছিল জিন পিয়াজেৰ থিওৰিয়ে আমাক কেইটামান স্টেজেস অফ ডেভেলপমেন্ট দিছিল কি স্টেজেস আছিল সেন্সৰি মোটৰ স্টেজ দেন আমাৰ আছিল প্ৰি অপাৰেশনাল কংক্ৰিট অপাৰেশনাল ফৰ্মেল অপাৰেশনাল স্টেজ এনেকে চাৰিটা স্টেজত ভাগ কৰিছিল প্ৰত্যেকটো স্টেজত কি শিকিব পাৰে ব্ৰেইনৰ কিমানখিনি কগনিটিভ বিকাশ হয় সেইবিলাক আমাক দি দিছিল আৰু ফাইনালি আমাক কৈছিল যে সেই স্টেজটোত যেটো ব্ৰেইনৰ বিকাশৰ লেভেল সেই লেভেল মতে আমি পঢ়াব লাগে বা কাৰিকুলাম সেই লেভেলটোৰ মতে মেচ হ'ব লাগে ঠিক আছে সো ইয়াত যদি আমি গুটেকিটা অপচন চাও অপচন সি কাৰিকুলাম শুড বি ডিজাইনড কিপিং চিলড্ৰেনস এজ গ্ৰুপ এন্ড স্টেজ ইন মাইন্ড কোনটো স্টেজত পৰিছে চিলড্ৰেন জন সেই স্টেজটো চাই ফেলেহে আমি কাৰিকুলাম ডিজাইন কৰিব লাগে সৰু লৰা এটাক যদি আমি অনুপৰমাণু শিকাবলৈ যাওঁ সেই অনুপৰমাণুটো দেখাই নাই ইমেজিন কৰিব লাগিব
সি সেই ইমেজিনেশ্যনটো কৰিব নোৱাৰিব সো যেতিয়া সি কৈশোৰ অৱস্থা পাব যেতিয়া তাৰ ব্ৰেইনত এবষ্ট্ৰাক্ট থিংকিং ডেভেলপ হ'ব তেতিয়াহে আমি তাক অনুপৰমাণু এইবিলাকৰ নলেজ দিম তাৰ আগত আমি কি দিম কংক্ৰিট নলেজ দিম যোনবোৰ বস্তু সি দেখা পায় What is the role of prior knowledge in constructivist theory? Prior knowledge, previous knowledge বা prior knowledge. আগৰ পৰা লাৰ্নাৰে আগৰ পৰা কিছু কথা জানে লাৰ্নাৰ এম্পটি স্লেট বা ব্ল্যাঙ্ক ভেসেল নহয় ঠিক আছে আগৰ পৰা কিছু কথা জানে সো নতুন লাৰ্নিঙত কি হয় সি আগৰ পৰা যিখিনি কথা জানে সেইখিনি কথা এটা বেস হিচাপে কাম কৰে সেইখিনি কথাৰ ওপৰত নতুন লাৰ্নিং হয় ঠিক আছে প্ৰায়ৰ নলেজ কেন হিন্ডাৰ হি বাধাৰ সৃষ্টি কৰে বুলি কৈছে লাৰ্নিঙত this is wrong prior knowledge help he kore prior knowledge is important for building connections and facilitating new learning so this is correct prior knowledge important hoy kihor karone jate connection build notun jikhini kotha ami hikim agor knowledge er logot moi kolu na moi bike cholabo hikim moi agor pra cycle cholabo jano so moi relate korim ঠিক আছে বা স্কুটি বাইকৰ পৰা মই কাৰ হিকিম মই কিছুমান বস্তু ৰিলেট কৰিম যে গিয়াৰ বা কিবা কিবি ঠিক আছে ইন্ডিকেটৰ সেইবোৰ বস্তু মই ৰিলেট কৰিম prior knowledge is only important for advanced learner this is wrong সকলোৰে কাৰণে prior knowledge is important prior knowledge is only important for who have high levels of intrinsic motivation this is also wrong সকলোৰে কাৰণে important আৰু prior knowledge কেনেকৈ আমাক হেল্প কৰে কানেকশন বিল্ড আপ কৰে and facilitating new learning নতুন যিখিনি শিকিম পুৰণাখিনিৰ লগত কানেকশন বিল্ড আপ কৰে which of the following statement about Lawrence Kohlberg theory is correct কোলবাৰ্গৰ থিয়ৰিত কোনটো কাৰেক্ট হয় বুলি কৈছে সো কোলবাৰ্গৰ থিয়ৰিত জেনাৰেলি কি আছিল যে কনফ্লিক্টিং সিচুৱেশন কিছুমান আমাক দি দিয়ে প্ৰত্যেকটো ষ্টেজত কনফ্লিক্টিং সিচুৱেশন যেনেকে হিঞ্চ ডাইলেমাটো আমি পঢ়িলো কোলবাৰ্গৰ থিয়ৰিত যে সি ঔষধটো চুৰ কৰি আনিব নে নানিব that was a conflicting situation ঠিক আছে moral dilemma কোনটো রাইট কোনটো wrong এইবিলাক কি হয় একো একোটা কনফ্লিক্টিং সিচুৱেশন হয় ঠিক আছে ইনক্লুসিভ ক্লাসৰুম কি হয় ইনক্লুসিভ ক্লাসৰুমত সকলোকে সাঙুৰি এটা ক্লাসৰুমত বহোৱা হয় কম জানা বেছি জানা কিবা ভাষাৰ বেলেগ কাষ্টৰ বেলেগ জেন্ডাৰ বেলেগ সেক্স ঠিক আছে সকলোকে একেলগে কিবা যদি ডিসেবিলিটি আছে ডিফারেন্টলি এবল আছে একেলগে সকলোকে পঢ়োৱা হয় হেতুৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হেতুৰ কাৰণে আমি কাৰিকুলামটো মডিফাই কৰিব লাগিব modify the curriculum and pedagogical strategies to suit the various needs of children so বেলেগ children আহিব সকলোৰে needs বিলাক ফুলফিল হোৱাকে আমি কাৰিকুলাম মডিফাই কৰিব লাগে ঠিক আছে নেক্সট অলপ পঢ়ি লব পজ কৰি কেনে অকন মই ফাস্ট কৈছো সেইকাৰণে গুটেকিটা অপচন পঢ়ি দিয়া নাই কেতিয়াবা which of the following statement represents proximodistal principle of development এতিয়া proximodistal principle টো কি আছিল ডেভেলপমেন্টৰ প্ৰিন্সিপলৰ ভিতৰত দুটা আটাইতকৈ ইম্পৰ্টেন্ট প্ৰিন্সিপল আছিল এটা আছিল চেফালোকডাল প্ৰিন্সিপল আনটো আছিল প্ৰক্সিমোডিষ্টেল প্ৰিন্সিপল সো যেতিয়া বাচ্চা এটা ডেভেলপ হয় প্ৰক্সিমোডিষ্টেল প্ৰিন্সিপলে কয় যে প্ৰথমতে মাজৰ পৰা সেন্টাৰৰ পৰা আউটৱাৰ্ড সেন্টাৰ টু আউটৱাৰ্ড একদম আউটৱাৰ্ড ঠিক আছে যিমানে আউটৱাৰ্ড হ'ব বস্তু এটা সিমানে হি লেট ডেভেলপ হ'ব সেন্টাৰৰ বস্তুবিলাক আগত ডেভেলপ হয় সেইকাৰণে যেটো সেন্ট্ৰেল নাৰ্ভাস সিস্টেম আছে এইবিলাক কৰ্ড আছে এইবিলাক আগত ডেভেলপ হয় ঠিক আছে মেইন বডিটো আগত ডেভেলপ হয় হাত ভৰিবোৰ পিছত ডেভেলপ হয় সেন্টাৰৰ পৰা আউটৱাৰ্ড ডেভেলপ হয় দিস ইজ প্ৰক্সিমোডিষ্টেল পেৰিফেৰি মানে কি বাহিৰলৈ যোৱা পেৰিফেৰি ৱৰ্ডটোৰ লগত পি ফৰ পেৰিফেৰি পি ফৰ প্ৰক্সিমোডিষ্টেল এনেকৈ মনত ৰাখিব পাৰি চেফালোকডাল প্ৰিন্সিপলৰ মতে কি চেফালোকডাল প্ৰিন্সিপলৰ মতে হৈছে হেড টু ট মাথাটো আগত ডেভেলপ হ'ব ভৰিবিলাক পিছত ডেভেলপ হ'ব মাথাৰ পৰা ভৰিলৈকে ডেভেলপ হয় হ'ব তো প্ৰক্সিমোডিষ্টেল প্ৰিন্সিপল বুলি ক'লে এইটো সেন্টাৰ মাজৰ বস্তু আগত ডেভেলপ হ'ব বাহিৰৰ বস্তু পিছত ডেভেলপ হ'ব কোনটোত পৰিছে আমি চাওঁ ডেভেলপমেন্ট ইজ মাল্টি ডাইৰেকশনাল মাল্টি ডিসিপ্লিনাৰী এইটো লগতো মিল নাই আইডেন্টিক্যাল টুইনস লিভিং ইন ডিফারেন্ট কালচাৰ্স ক্যান ডেভেলপ এট ডিফারেন্ট ৰেটস এইটো লগতো মিল নাই চিলড্ৰেন ডেভেলপ দ্য এবিলিটি টু গ্ৰাস্প বল বিফৰ পুটিং বিজ ইন থ্ৰেড চিলড্ৰেন ডেভেলপ এবিলিটি টু সিট বিফৰ ষ্টেণ্ডিং বহিবলৈ আগত শিকে এইটো লগতো মিল নাই কিন্তু যদি আমি অপচন সি টো চাওঁ প্ৰথমতে বলটো ধৰিবলৈ শিকিব যদি আমি এখন আমাৰ হাত ধৰোতে হি গুটেই হাতখন ইউজ কৰিব বল এটা গ্ৰাস্প কৰোতে প্ৰথমতে হি বলটো ধৰিবলৈ শিকিব বিফৰ পুটিং বিডস ইন ইট ঠিক আছে বিডস বিফৰ পুটিং দ্য বিডস ইন থ্ৰেড
বীজ, ঠিক আছে, এনেকুৱা মালা যেতিয়া সি গাঁঠিব, এই মুকুতাবোৰ থ্ৰেডৰ ভিতৰত সোমোৱাৰ আগত সি বলটো ধৰিবলৈ শিকিব। বলটো ধৰোতে তাৰ হাতৰ মজিয়াখন ইউজ হ'ব, তলুৱাখন ইউজ হ'ব। কিন্তু সূতা এটাত যেতিয়া সি বীজবিলাক ইউজ কৰিব, ফাইন মটৰ স্কিল, আঙুলিৰ টিপবিলাক ইউজ কৰিব লাগিব। চ' বলটো গ্ৰাস্প কৰাটো আগত ডেভেলপ হ'ব, আঙুলিৰ টিপবিলাক পিছত ডেভেলপ হ'ব। এইটো প্ৰক্সিমোডিষ্টেল প্ৰিন্সিপলৰ মতে মিলিছে। চেণ্টাৰ টু আউটৱাৰ্ড, চেণ্টাৰবিলাক আগত ডেভেলপ হৈছে, আউটৱাৰ্ড এৰিয়াবিলাক পিছত ডেভেলপ হৈছে। নেক্সট প্ৰশ্নৰ ফালে আহিছোঁ। একৰ্ডিং টু ভাইগটস্কি, চিলড্ৰেন স্পীক টু দেমছেল্ভছ। ভাইগটস্কিয়ে কি কৰে? ভাইগটস্কিৰ মতে সৰু ল'ৰা ছোৱালীবিলাকে নিজৰ লগত কথা পাতে। কোনোবাই যদি নিজে নিজৰ লগত কথা পাতি আছে, আমিতো তাক পাগল বুলি ক'ম। কিন্তু ভাইগটস্কিয়ে কৈছে সেই প্ৰাইভেট স্পীচ দেট ইজ পজিটিভ। প্ৰাইভেট স্পীচে কি কৰে? গাইড কৰে, নিজকে গাইড কৰে, সেল্ফ ৰেগুলেটিং বিহেভিয়াৰ। সেইটো আমিও নিজে নিজৰ লগত কথা পাতো, কেতিয়াবা আমি কি কৰোঁ? গাইড কৰোঁ নিজকে, ঠিক আছে। চ' প্ৰাইভেট স্পীচে কিহত হেল্প কৰে? যদি আমি চাওঁ গোটেইকেইটা অপশ্যন যদি আমি পঢ়ো, ইলজিকেল নেকি? দেট ইজ নট ইলজিকেল, তাক আমি নেগেটিভলি চালে নহ'ব। ইগ'চেন্ট্ৰিক নেকি? ইগ'চেন্ট্ৰিক নহয়, সি সেল্ফ ৰেগুলেটিং বিহেভিয়াৰ গাইড কৰে, নিজকে গাইড কৰে, সেইটোৱে, ঠিক আছে। ডিসগ্ৰাফিয়া অলপ আগত পঢ়িছোৱে। ডিসলেক্সিয়া মানে যেনেকে ডিফিকাল্টি ইন ৰিডিং আছিল, ডিসগ্ৰাফিয়া মানে হৈছে ডিফিকাল্টি ইন ৰাইটিং। According to Jean Piaget, a child who is unable to understand the logic behind simple mathematics reversal such as 4 plus 5 equal to 9, ন, 4 লগত 5 যোগ কৰিলে 9 পাওঁ। ঠিক তেনেকে 9ৰ পৰা যদি আমি 5টো বিয়োগ কৰি দিওঁ, আমি 4 পাই যাম। চ' এইটো কি হয়? এইটো কিহৰ কনচেপ্ট হয়? এইটো এটা ৰিভাৰ্চিবিলিটিৰ কনচেপ্ট হয়। তো কৈছে যে চাইল্ড, শিশু এটাই এইটো বস্তুটো বুজি নাপায় যে 4ৰ লগত 5 যোগ কৰিলে 9 পাওঁ, ঠিক 9ৰ পৰা 5টো বিয়োগ দিলে আমি 4 পাম। এইটো বুজি নাপায়। কিহৰ কাৰণে? কাৰণ শিশু অৱস্থাত ইৰিভাৰ্চিবিলিটি অফ থটছ থাকে। এনেকুৱা ৰিভাৰ্চিবিলিটি বস্তুবিলাক সি বুজি নাপায়। হ'ব। এনিমিষ্টিক থিংকিং মানে কি? এই যে সি দৌৰি আহি আছিল, টেবুলখনত দুখ পালে, মাকে টেবুলখনত কোবালে, সেই ই বদমাছ, ই বদমাছ। এতিয়া জড় বস্তুটোক জীৱ বস্তু হিচাপে দেখুৱাইছে। দেট ইজ এনিমিষ্টিক থিংকিং। সৰু ল'ৰা ছোৱালীৰ এইটো থাকে। ইগ'চেন্ট্ৰিজমৰ আমি কথা পাতিছোঁ, নিজৰ পাৰ্চপেক্টিভটোহে চিন্তা কৰে। পাৰচেপচুৱেল চেন্ট্ৰেশ্যন, চেন্ট্ৰেশ্যন মানে কি? থুলমূলকে যদি আমি কওঁ যে এটা গিলাচত পানী আছে, সেই একে সমান পানী মই এনেকুৱা বহল পাত্ৰ এটাত থৈ দিছোঁ, শিশুটোৱে ক'ব যে পানী ইয়াতে বেছি আছে কাৰণ ইয়াৰ হাইটটো বেছি আছে, ন, এটা ডাইৰেকশ্যনৰ পৰাহে সি চিন্তা কৰিব পাৰিছে। চ' দিছ ইজ চেন্ট্ৰেশ্যন। সি গোটেই মাল্টিপল ডাইৰেকশ্যন সি চাব নোৱাৰে, এইটোক চেন্ট্ৰেশ্যন বুলি কয়। বাট এইটো প্ৰশ্ন হিচাপত শুদ্ধ উত্তৰটো হ'ব ইৰিভাৰ্চিবিলিটি অফ থটছ। চ' আজিৰ ভিডিঅ'ত বেচিকেলি এইখিনিয়ে আছিল। লাৰ্ণিং কিউব এপ ডাউনলোড কৰি আপোনালোকে চাব পাৰে পেডাগজিৰ সম্পূৰ্ণ কোৰ্চটো চিষ্টেমেটিক ৱেত, সময় লৈ পেলাই ধুনীয়াকৈ টপিক ৱাইজ আমি পঢ়ি যাওঁ তাতে। লগতে LPৰ সম্পূৰ্ণ বেটছটো আপোনালোকে চাব পাৰে। লাৰ্ণিং কিউব ডাউনলোড কৰিব। এই ধৰণে চাওক, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট চেপ্টাৰ ৱাইজ, ন, গ্ৰ'থ এণ্ড ডেভেলপমেণ্টত ফাইন মটৰ স্কিল, প্লাষ্টিচিটি কি হয়, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং ডেভেলপমেণ্ট কি হয়, এইবিলাক ভিডিঅ' যিসমূহ আমি ভিডিঅ' ক্লাছেছ এপৰ জৰিয়তে আগবঢ়াইছোঁ, অকণমান দেখুৱাই দিছোঁ। প্ৰিন্সিপল অফ ডেভেলপমেণ্ট, ইনফ্লুৱেঞ্চ অফ হেৰিডিটি এণ্ড লাৰ্ণিং, লাহে লাহে পঢ়োঁ, ইয়াত অলপ ফাষ্ট যাব চেষ্টা কৰিছোঁ। ছ'চিয়েলাইজেশ্যন, ন, পিয়াজেৰ থিয়ৰী, ভাইগটস্কিৰ থিয়ৰী, কোলবাৰ্গৰ থিয়ৰী, চাইল্ড চেণ্ট্ৰিক এডুকেশ্যন, প্ৰগ্ৰেছিভ এডুকেশ্যন, এনেকৈ প্ৰত্যেকটো টপিক আমি পঢ়ি যাবলৈ আৰম্ভ কৰিছোঁ ভিডিঅ' ক্লাছেছৰ জৰিয়তে। লগত PDF নোটছ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, MCQ প্ৰেক্টিছ, সম্পূৰ্ণ কভাৰেজ লাৰ্ণিং কিউব এপত আপোনালোকে পাব। চেনেল ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ MCQ ভিডিঅ'জ আমি পুনৰ লৈ আহিম। থেংক ইউ ছ' মাছ। নেক্সট ক্লাছত লগ পাম।